কথায়টি তাৎপর্য প্রভুর আদেশক্রমে স্বয়ং প্ৰজাপতিয়ে যিবোৰ প্ৰাণীৰ সৃষ্টি কৰিছে সেইবিলাকৰ ভিতৰত কিছুমান ইমানেই দুৰ্দান্ত হৈ উঠিছে যে তাতে ধৰিত্ৰী স্বয়ং ব্ৰহ্মাও থলহাৰিত সেয়েহে ইয়াৰ এটি উচিত ব্যৱস্থান কৰিলে আপোনাৰ সৃষ্টিপাতনিৰ মূল লক্ষ্য একেবাৰেই লোপ পাব ধৰিত্ৰীৰ দুখ দেখিও আমি নীৰৱে থাকিব লগা হৈছে সেয়েহে ইয়াৰ এটি উচিত ব্যৱস্থা কৰাৰ সময় আহি পৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু হে পবিত্ৰিতা বসুন্ধৰা মোৰ এই সৃষ্টি ৰহস্য অতি তাৎপৰ্যপূৰ্ণ এই ৰহস্য ভেদ কৰিবৰ বাবে মোৰ অৱতাৰ দুষ্টক দমন আৰু অন্তক পালন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে যুগে যুগে নানা ৰূপ ধাৰণ কৰিব লগা হৈছে বৰ্তমান পৃথিৱীত হোৱা পাপ আৰু অসুৰৰ অত্যাচাৰৰ বাবে এটি নতুন উপায় চিন্তা কৰিবলৈ ধৰিত্ৰী তোমাৰ দুখ নিবাৰণ কৰিবৰ বাবে মই এক নতুন ৰূপ ধাৰণ কৰিম তুমি এতিয়া যোৱা বিশেষ আলোচনাৰ বাবে মই মহামায়াক আহ্বান কৰিছোঁ